আমাৰ অসমৰ বিভিন্ন স্থানত জিলা গঠনৰ দাবী আৰু মহকুমা গঠনৰ বাবেও বিভিন্ন দাবী ৰাইজে উত্থাপন কৰি আহিছিলে। 126টা সমষ্টিতে আমি যদি একোটা প্ৰশাসনিক কাৰ্যালয় স্থাপন কৰিব পাৰোঁ, যি প্ৰশাসনিক কাৰ্যালয়ত ৰাইজৰ প্ৰথম প্ৰয়োজনীয় সকলো সমস্যাৰ সমাধান হয়। যেতিয়া সমষ্টিৰ মধ্যস্থানত কাৰ্যালয়টো হ'ব, পুৰা এদিন খৰচ নকৰি আমি আধা দিনত আমাৰ কামটো আমি কৰিব পাৰোঁ। হয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। কলগাছিয়াক অসম জিলা হিচাপে ঘোষণা কৰি কলগাছিয়াবাসীক যে 70 বছৰীয়া সপোন যাতে তেখেতে পূৰণ কৰে, এই দাবী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই জনাম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন ঠাইত সমজিলা ঘোষণা কৰি প্ৰায় 39টা সমষ্টিৰ বিভিন্ন ঠাইত কাৰ্যালয় স্থাপনৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী ইতিমধ্যে চলাইছে। গতিকে এনে ক্ষেত্ৰত ৰাইজৰ প্ৰতিক্ৰিয়া ল'বলৈ বিচাৰিছোঁ। মই উপস্থিত হৈছোঁ কলগাছিয়াত। কলগাছিয়াতো এটা সময়ত সমজিলা স্থাপনৰ দাবীত ব্যাপক আন্দোলন কৰা হয়। ৰাইজৰ ভাষ্য আমি ল'বলৈ যত্ন কৰিম, কি ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰে কলগাছিয়াৰ ৰাইজে। চাওঁ, এটা সময়ত কলগাছিয়াত সমজিলা লাগে বুলি কলগাছিয়াৰ সাংবাদিকসকলে ব্যাপকভাৱে আন্দোলন কাৰ্যসূচী হাতত লৈছিলে আৰু এগৰাকী সাংবাদিক মোৰ ওচৰত আছে, তেখেতৰ পৰা আকৌ এবাৰ এটা ভাষ্য ল'ব খুজিছোঁ। তেখেতে কি ক'ব খুজিছে অসমৰ মুখ্যমন্ত্ৰী? হয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতে ইতিমধ্যে 39খন এই সমষ্টিৰ সমজিলা ঘোষণা কৰিছে। আমাৰ কলগাছিয়াবাসীৰ 70 বছৰীয়া দাবী আছিল কলগাছিয়াক মহকুমা ঘোষণা কৰিব লাগে। ইতিমধ্যে এই বিগত কংগ্ৰেছ চৰকাৰে কলগাছিয়াক মহকুমা হিচাপে ঘোষণাও কৰিছিল। এই মুহূৰ্তত মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আহ্বান জনাম যে বৰপেটা জিলাৰ নৱগঠিত মন্দিয়া সমষ্টিৰ কলগাছিয়াক অসম জিলা হিচাপে ঘোষণা কৰি কলগাছিয়াবাসীক যে 70 বছৰীয়া সপোন যাতে তেখেতে পূৰণ কৰে, এই দাবী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই জনাম। সমজিলা লাগে। ক'ত লাগে? কলগাছিয়া। আপুনি কি ক'ব? আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাওঁ যে অতি সোনকালে কলগাছিয়া সমজিলাটো ঘোষণা কৰিব লাগে। বৃহত্তৰ কলগাছিয়া অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনৰ দাবী কলগাছিয়াক মহকুমা হিচাপে ঘোষণা কৰা আৰু মহকুমাৰ দাবীক লৈ পেলাই কলগাছিয়াবাসী ৰাইজে দীৰ্ঘদিন ধৰি আন্দোলন সংগ্ৰাম কৰাৰ পৰিণতিত কংগ্ৰেছৰ তৃতীয় কাৰ্যকালটোত তৰুণ গগৈ চাহাবে কলগাছিয়াক মহকুমা হিচাপে ঘোষণা কৰিছে যদিও সম্প্ৰীতি অসম চৰকাৰে এই পূৰ্বে ঘোষণা কৰা মহকুমাসমূহক সমজিলা ঘোষণা কৰি পেলাই ইতিমধ্যে যোৱা দুদিন ধৰি আধাৰশিলা স্থাপনৰ কাম কৰি আছে। আমাৰ দাবীটো হৈছে কলগাছিয়াকো এই সমজিলাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে, কলগাছিয়াকো সমজিলা হিচাপে ঘোষণা কৰিব লাগে। আৰু কলগাছিয়াত মানে আগৰ পৰাই মানে এটা দাবী আছে যে কলগাছিয়াত মানে উপজিলা লাগে। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যে আমাৰ তাতে কলগাছিয়াৰ নামটো উপজিলাত আহে। এইখিনি মোৰ মানে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত দাবী। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে, সেই ব্যৱস্থাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমি জানিব পাৰিছোঁ যে 21খন সমজিলা ঘোষণা কৰিছে, কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ কলগাছিয়াৰ নামখন তাতে নাই, বৰপেটা জিলা চাগে ঘোষণাও কৰা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ কলগাছিবাসীৰ হৈ যাতে আগন্তুক দিনত যেতিয়া সমজিলা ঘোষণা কৰা হ'ব তেতিয়া যাতে কলগাছিয়াৰ নামতো সমজিলা ঘোষণা কৰে আৰু সেই সমজিলাৰ কাৰ্যালয়খন কলগাছিয়াত যাতে স্থাপিত কৰা হয় তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। কাৰণ বহুদিনৰ পৰা এখন দাবী আছিল কলগাছিয়াত এখন সাব ডিষ্ট্ৰিক্ট ঘোষণা কৰিব লাগে। সেই সাব ডিষ্ট্ৰিক্টৰ প্ৰতি লক্ষ্য ৰাখি কলগাছিয়া সমাজবাসীৰ প্ৰতি গুৰুত্ব দি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন দিশৰ পৰা হ'লেও কলগাছিয়াখনত আমি বৃহত্তৰ কলগাছিয়া বুলি কওঁ আৰু সেই বৃহত্তৰ কলগাছিয়াৰ স্বাৰ্থত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কেইবাবাৰো কলগাছিয়াত আহিছে। সেই স্বাৰ্থত কলগাছিয়াবাসীৰ বিভিন্ন ধৰণৰ উন্নয়নৰ ক্ষেত্ৰত যাতে কলগাছিয়াক সদৰ ঠাই হিচাপে ঘোষণা কৰে, এইখিনি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। কলগাছিয়াৰ ই বহুত পুৰণা দাবী। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যাতে কলগাছিয়াতো মানে উপজিলাখন দিয়ে। কলগাছিয়াত মহকুমা ঘোষণা কৰিছিলে,
মহকুমা পদ্ধতি বিলুপ্ত ঘটাই সমজিলা পদ্ধতি যদি কৰা হয় তেন্তে আমি ভাবি ল'ম কলগাছিয়াত নিশ্চিতভাৱেই সমজিলা ঘোষণা কৰা হ'ব। কলগাছিয়া এইটো ন্যায্য দাবী আৰু কলগাছিয়া সমজিলা পাবই লাগিব। ৰাজ্যৰ বিভিন্ন ঠাইত সমজিলাৰ কাৰ্যালয় স্থাপনৰ কাৰণে ব্যাপক প্ৰস্তুতি চলাইছে আৰু মন্ত্ৰী বিধায়কসকলে বিভিন্ন ঠাইত সমজিলাৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী যোৱা 2 দিন ধৰি চলাই গৈ আছে। গতিকে প্ৰথমখন তালিকাত কলগাছিয়াৰ নাম সমজিলাৰ কাৰ্যসূচীত তালিকাত নাই যদিও কলগাছিয়াৰ ৰাইজে দাবী উত্থাপন কৰিছে আৰু কলগাছিয়াৰ সৰ্বস্তৰৰ ৰাইজে অহা দিনত কলগাছিয়াৰ নামটো যাতে সমজিলাৰ কাৰ্যালয়ৰ অন্তৰ্ভুক্ত হয় আৰু এই দাবী অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত কলগাছিয়াৰ সৰ্বস্তৰৰ ৰাইজে উত্থাপন কৰিছে।